অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু 10 তাৰিখ আহি গ'ল, এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিলে সেইসকলে এই মাহত অৰুণোদয় আঁচনিৰ পইচা পাব নে নাপায়, আৰু যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা পাই আছিল 1250 টকাকৈ, কিন্তু অহা মাহত কিছুমানৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনাৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা পাব নে নাপায়, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। বহুতেই কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিলে, যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিলে এতিয়াই কিন্তু সেইসকলৰ ড্ৰাফ্ট লিষ্ট আহি গৈছে বা চেক লিষ্ট আহি গৈছে। যিসকলৰ নাম ভেৰিফাই হৈ গ'ল বা যিসকলে অৰুণোদয় আঁচনি লাভ কৰিব, এটা কিন্তু ড্ৰাফ্ট লিষ্ট আহি গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ড্ৰাফ্ট লিষ্টটো কেনেকৈ চেক কৰিব সেইটোও জনাই দি আছোঁ। আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিলে তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছিল কিন্তু অহা মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনাৰ একাউণ্টত এই মাহত সোমাব নে নোসোমায় এইটো যে সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছিল কিন্তু আপোনালোকে অহা মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, বহুতৰে একাউণ্টত কিন্তু অহা মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনাৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনাৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনিৰ পইচা 1250 টকা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা 2 মাহৰ কিস্তি একেলগে সোমাই যাব। যিহেতু অৰুণোদয় আঁচনি এটা নতুন আপডেট আহি গৈছে, সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছিল সেইসকলৰ নাম কিন্তু কৰ্তন কৰা নহ'ব, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা পাই থাকিব। সেইকাৰণে যদি আপোনাৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এই মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিলে বা আবেদন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, আপোনালোকে তাত সকলো ডকুমেণ্ট জমা কৰিলে। এতিয়া কিন্তু যিসকলে আপোনাৰ গাঁৱৰ কমিটিত ডকুমেণ্ট জমা কৰিলে, এতিয়া কিন্তু এটা ড্ৰাফ্ট লিষ্ট আহি গৈছে। যিসকলৰ নাম ভেৰিফাই হৈ গ'ল বা যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, এতিয়া কিন্তু সেইসকলৰ এটা ড্ৰাফ্ট লিষ্ট আহি গৈছে। এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰা নাই, ডকুমেণ্ট জমা কৰিছে, তেনেহ'লে আপোনালোকে ড্ৰাফ্ট লিষ্টটো চেক কৰক। এতিয়া আপোনালোকে ড্ৰাফ্ট লিষ্টটো ক'ত পাব, আপোনালোকে আপোনাৰ গাঁৱৰ যিটো কমিটিত আপোনাৰ ডকুমেণ্ট জমা দিছিল, আপোনালোকে তাত গ'লে কিন্তু আপোনাৰ গাঁৱৰ ড্ৰাফ্ট লিষ্টটো পাই যাব। আপোনালোকে ফাৰ্ষ্ট তাতে চেক কৰক যে আপোনালোকৰ নামটো আহিছে নে অহা নাই। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0ত বহুতো নিয়ম বান্ধি দিয়া হৈছে, সেইকাৰণে কিন্তু এইবাৰ ফাৰ্ষ্ট অৰুণোদয় আঁচনি লাভ কৰিব যিবিলাক বিধৱা মহিলাসকল আছে। অৰুণোদয় আঁচনি পোৱাৰ যোগ্য কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই। ফাৰ্ষ্ট অৰুণোদয় আঁচনি লাভ কৰিব এইবাৰ বিধৱা মহিলাসকল। যদি আপোনাৰ ঘৰত কোনোবাই বিধৱা মহিলাসকল আছে, তেনেহ'লে কিন্তু এইসকলৰ নাম ফাৰ্ষ্টত আহি গৈছে। এতিয়া আপোনালোকে আপোনাৰ গাঁৱৰ কমিটিৰ ওচৰত যাই লিষ্টটো চাই লওক যে আপোনালোকৰ ড্ৰাফ্ট লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ ড্ৰাফ্ট লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্ম আহিব লিষ্ট অনুযায়ী। এতিয়া কিন্তু আপোনাৰ ঘৰত আহি অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্মটো দি যাব। তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে ডকুমেণ্ট জমা কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা নাপাব, কিয়নো এতিয়া কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন হোৱা নাই বা আপোনাৰ এতিয়া ফৰ্মটো জমা হোৱা নাই। সেইকাৰণে কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা নাপাব। এই মাহত আপোনাৰ নামটো ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কিন্তু অহা মাহত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছিল সেইসকলে কিন্তু এই মাহত অৰুণোদয় আঁচনিৰ পইচা
লাভ কৰিব